গুড মৰ্ণিং। আমি এতিয়া মন্দিৰৰ পৰা যাবলৈ ওলালোঁ দেই। ৰাতিপুৱা 5টা বজাত উঠা, বহুত দিন উঠাই নাই। আজি উঠিলোঁ, গা-পা ধুই কৰি ৰেডি। 10 দিনৰ অন্তত ইহঁতক যাবলৈ ওলালোঁ। যাওঁগৈ। তাই এতিয়া দুখ কৰি পাবা। আমাৰো বেয়া লাগিছে। এইফালে আমাৰ এখেত চমু, এইফালে আমাৰ সোণ ৰেডি। আমাৰ টিকিয়া উঠিবলৈ আছে। এতিয়া মিয়াও কৈ থাকোঁ যাবলৈ ওলালোঁ। এয়া চমু ৰেডি। ৰাতিপুৱা ইমান সোনকালে উঠা অভ্যাস নাই, এতিয়া উঠিছোঁ আৰু চবৰে ৰেডি। বাই 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 বাই। আয়ো আমনি গৈছে। এইফালে আমাৰ এখেত ৰেডি দেই। এতিয়া আমাৰ মানে আহি পালেহি, বেগ পত্ৰ আমি লৈ ল'লোঁ। এতিয়া আমি আৰু গৈ থাকোঁ দেই ইয়াৰ পৰা। হাই টি, বাই বাই দেই। টিকে বিস্কুট আহিব নহ'লে। টিকে বিস্কুট আহিব। টি তোমাক লগাবলৈ দেই। আমি গৈ থাকোঁ। বাই বাই। আন্ধাৰ হৈ আছে, এতিয়া আমি গাড়ীত উঠোঁ। লক আৰু আমাৰ শুনৰ ট্ৰেইনত উঠা প্ৰথম অভিজ্ঞতা দেই। আহিয়ে মানে ট্ৰেইনত বহিছে, তাৰপিছত বহুত হেপ্পী মানে বহুত মানে ভাল পাইছে। তাৰপিছতে এতিয়া যাত্ৰা আৰম্ভ হৈছে আৰু 6টা 20ত আমি তাৰ পৰা আৰম্ভ কৰিছোঁ। গোলাঘাটলৈকে যাত্ৰা হ'ব। কেইটা বাজি জানো, 11:30মান বাজিব চাগে। তেনেকৈয়ে আমি যাত্ৰা কৰিলোঁ। ট্ৰেইনত উঠাৰ অভিজ্ঞতা। আৰু আমাৰ লগত দেখিছে ভণ্টি আচলতে আমাৰ সেই 10 দিন 12 দিন এইবাৰ আগতো গৈছিলোঁ আৰু তাইৰ লগতে যাওঁ। আৰু যিহেতু আমি বহুতখিনি কথা মানে নাজানো মানে গৈছিলে সেইখিনি মানে, কিন্তু তাইৰ লগত যোৱাৰ কাৰণে আমাৰ বহুতখিনি সুবিধা হৈছে। তাই বহুতখিনি আমাক সহায় কৰি দিছে জানেনে। আচলতে সেইখিনি তাইক ধন্যবাদ জনাম। আৰু আমাৰ ঘৰত আচলতে ভাগিন ল'ৰাটোৱে ঘৰত থাকি আমাৰ ডাঙৰ ঘৰত তাৰমানে দোকান আছে যিহেতু, তাতো মানে সি থাকি কৰি বহুতখিনি সহায় কৰি দিছে। দুয়োলৈকে বহুত ধন্যবাদ। আচলতে কি বুলি ক'ম নাই। আমাৰ শুনে মোক মনত পেলাই দিছে দেই, মা ভিডিঅ' মাৰা বোলে। মই মানে কৈ দিছোঁ অকণমান, মই তাক কৈ দিয়া আমি আহি আছোঁ বুলি। আহি আছে দেই আমাৰ শুন। এটা দীঘলীয়া যাত্ৰাৰ অন্তত আমি এতিয়া সৰুপথাৰ পাৰ হৈ আহিলোঁ দেই। পাইছোঁ, ইয়াৰ ঘৰৰ ওচৰ পাইছোঁ বুলি ক'ব লাগিব। আৰু গৰম উঠিছে, ৰ'দ ওলালে যিহেতুকে। আজি কিন্তু ৰ'দ ওলাইছে যদি বাহিৰত এটা বতাহ আছে, খুব বতাহ আজি। আৰু শুন মানে পূৰা ভাল পাইছে আৰু ঘৰ ওচৰ পাইছেহি যিহেতুকে সি নামিবলৈ ৰেডি, থিয় হৈ আছে। ঘৰ পামহি বুলি কৈ দিয়াৰ পিছত সি মানে পূৰা থিয় হৈ আছে আৰু ৰে'লত উঠাৰ মানে এটা সুন্দৰ অভিজ্ঞতা কৰিলোঁ। ঘৰ আহি পাই গৈছোঁ দেই। আহি পাই মোৰ বিষাইছে। এয়া মিঠাই চিঠাইবোৰ আনি পিনি চাহকাপ খাই লৈছোঁ, গা-পা ধুলোঁ। গা-পা ধুই কৰি এতিয়া চাহ পাতি খাই কৰি লৈছোঁ। আৰু বাহিৰত মানে আৰু ধান নিবলৈ আহিছে, ধান দিয়া থৈছিলে সেইবিলাক নিবলৈ আহিছে। তেনেকৈ কৰি আছে আৰু গুড মৰ্ণিং। আৰু আজি যিহেতু মানে আমাৰ ল'ৰাটো মানে মেট্ৰিক পৰীক্ষা দিব, সেই অহামতি বাবা পৰীক্ষা, সেই উদ্দেশ্যে মানে আজি অকণমান ভোক মানে ওচৰৰ লগৰে ল'ৰা ছোৱালীকেইটাত মাতি ভোক অকণমান খুৱাই দিয়া হৈছে আৰু অকণমান নিয়ম কৰা হৈছে। তাৰপিছত আইতাক আহিছে, মোমায়েক আহিছে, এয়া কৈ থকা হৈছে আৰু তাৰপিছত এয়া এতিয়া আগবঢ়াই দিছে অকণমান।